আজি এই তিনিজন ল'ৰা ছোৱালীৰ বাবে সকলোতকৈ বিশেষ আৰু সকলোতকৈ এক গুৰুত্বপূৰ্ণ দিন কাৰণ আজি ইহঁতৰ নতুন ঘৰৰ শুভ আৰম্ভণি কৰা হ'ব মই কথা দিছিলোঁ যে নতুন বছৰ অসমীয়া নৱবৰ্ষৰ প্ৰথমতেই ইহঁতৰ পকা ঘৰ বনোৱা যাব আজি এই শুভ কামটো কৰিবলৈ আহিছোঁ ইহঁতৰ ঘৰলৈ এফালে মিস্ত্ৰীয়ে ৰডৰ জোখ লৈ কাটি আছে কিছু সময়ৰ পিছতে লাই খুঁটা স্থাপন কৰা যাব আজি ইহঁতৰ নতুন ঘৰখনৰ শুভ আৰম্ভণি হ'ব সেইকাৰণে কৈছোঁ আজি সকলোতকৈ এই তিনিটা ল'ৰা ছোৱালীৰ বাবে বেছি গুৰুত্বপূৰ্ণ দিন কাৰণ ইহঁতি এটা জৰাজীৰ্ণ ঘৰত বাস কৰি আছিলে যিটো ঘৰ আপোনালোকক প্ৰথমতে দেখাইছিলোঁ আপোনালোকৰ মনত আছেনে আজিৰ পৰা দুমাহৰ আগত যেতিয়া সিহঁতৰ ঘৰলৈ মই প্ৰথমবাৰ আহিছিলোঁ এই ঘৰটোৰ কথা এই ঘৰটো কোনো ধৰণৰ দৰ্জা নাছিল শুবলৈ এখন বিচনা নাছিল বহিবলৈ চকী নাছিল খাবলৈ কোনো পাকঘৰ নাছিল সেই ঘৰটোৰ দৃশ্য আপোনালোকৰ মনত আছে মই তেতিয়াই কৈছিলোঁ যে এই ল'ৰা ছোৱালীকেইটা এটা এটা ষ্টেপ আগুৱাই লৈ গুচি যাম এই যিটো ঘৰত সিহঁতি থাকিব পৰা নাছিল খাব পৰা নাছিল সেইটো ঘৰ মেৰামতি হ'ল তাত বিচনা আহিলে তাত খাবলৈ বস্তু আহিলে তাত টেবুল আহিলে প্ৰত্যেকটো দিশৰ পৰা উন্নতি কৰাই আজি অৱশেষত সিহঁতৰ বাবে এটা পকী ঘৰ বনাবলৈ আৰম্ভণি কৰিব লৈছে আৰু এই পকা ঘৰটো মোৰ ফালৰ পৰা নহয় চৰকাৰে দিয়া বুলি আগতেই কৈছোঁ বহুত কম দিনৰ ভিতৰত ভিডিঅ' বনোৱাৰ 1-1.5 মাহৰ ভিতৰতে সিহঁতৰ ঘৰটো চেংচন কৰিলে চৰকাৰে সেইবাবে মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমানখিনি মোৰ সামৰ্থ্য নাই পকা ঘৰ বনাই দিবলৈ কিন্তু চৰকাৰে দিয়াৰ বাবে আজি এই তিনিটা ল'ৰা ছোৱালী এই এটা জৰাজীৰ্ণ ঘৰৰ পৰা এতিয়াতো বহুত ভাল হ'ল এইটো ঘৰ ধুনীয়াকৈ কৰি পেলোৱা গ'ল ইয়াৰ পিছত এটা পকা ঘৰত থাকিবলৈ সিহঁতি সৌভাগ্য হ'ব চনামণি কেনেকুৱা লাগিছে আজি ভাল লাগিছে প্ৰথমতে এটা ঘৰ নাছিল থাকিবলৈ হয় নাই আছিল যদিও থাকিবলৈ বিচনা নাছিল ঘৰটো জৰাজীৰ্ণ আছিল আজি সেইটো ঘৰ গৈ পকা ঘৰ হ'বলৈ গৈ আছে ন হয় আজিৰ পৰা আৰম্ভ কৰিলোঁ মানে হৈ যাব ঘৰ আৰু ন হৈ যাব ভাবিছিলানে যে কেতিয়াবা পকা ঘৰ থাকিবলৈ পাম বুলি ভাবিছিলোঁ মানে আশা আছিলে বিশ্বাস আছিলে ন আজি হ'বলৈ গৈ আছে আৰু ন কিন্তু এনেকুৱা এটা দিন আছিলে তোমালোকৰ মনত আছেনে যিটো দিনত তোমালোকৰ শুবলৈ মাত্ৰ এখন টিংপাত পৰি আছিলে মনত আছেনে সেই দিনটোৰ কথা মই যে দেখাইছিলোঁ ভিডিঅ'টোত এখন টিংপাত আছিলে হা এই জিন্তু হা সিহঁতৰ মুখত আজি হাঁহি এটা বিৰিঙিছে মই কৈছোঁ সিহঁতৰ ষ্টেপ বাই ষ্টেপ উন্নতি কৰি গৈ থাকিম ভাবি চাওক সেই দিনটোৰ পৰা আজি পৰ্যন্ত কেনেকুৱা ধৰণে দৌৰিব লগা হৈছে সিহঁতৰ কাৰণে আৰু আজি অসমবাসীৰ ছাপোৰ্টত সমগ্ৰ অসমবাসী সিহঁতক আশীৰ্বাদৰ ফলত আজি এটা পকা ঘৰ হ'বলৈ গৈ আছে কিছু সময়ৰ পিছতে ইয়াত এই লাই খুঁটাটো স্থাপন কৰা হ'ব এয়া দেখিছে চাকি ধূপ সকলো তেল ৰেডি কৰি থোৱা আছে এয়া দেউতাকৰ ফটোখন যি দেউতাক এই পৃথিৱীত নাই মাতৃৰ ফটোখনো আছে মাতৃও পৃথিৱীত নাই তেওঁলোক বিয়োগ হৈছে আজি হয়তো এই মাতৃহালে বহুত তেওঁলোকৰ আত্মাই শান্তি পাইছে যে তেওঁলোকে এনেদৰে এটা জৰাজীৰ্ণ ঘৰত এৰি থৈ যোৱা এই অসহায় তিনিজন সন্তানে এটি পকী ঘৰলৈ গৈ আছে যিটো কথা আচলতে তেওঁলোক পৃথিৱীৰ পৰা বিদায় মগা সময়ত আশীৰ্বাদ দি থৈ গৈছিল আজি সেই আশীৰ্বাদেই পূৰ্ণতা ৰূপ পাবলৈ গৈ আছে চনামণি চাউল আছে নাই চাউল আছিলে ইয়াৰ চাউল নহয় কিন্তু আটা আজি যিহেতু বিশেষ দিন ন সকলোকে ৰুটি চুটি খুৱাবৰ কাৰণে আটা লৈ আহিছোঁ দেই বেলেগনো কি দিম আৰু চাউল তাউল আছে হয় নাই আৰু মানুহে দাঙিব পাৰিবা নাই মানুহে পইচা পাতি দিয়ে আছে একাউণ্টত পইচা সোমাই আছে গতিকে বিশেষ দৰকাৰ নাই আজি অনুষ্ঠানটোৰ বাবে মানুহক বিস্কুট নহয় ৰুটি সৈতে চাহ দিব আৰু ধুনীয়াকৈ ঠিক আছে মানে আপোনালোকৰ এই তাৰ পৰা এনেকৈ আছে ন মাটিটো এইডোখৰ বেলেগৰ তাৰমানে ন এইডোখৰ বেলেগৰ তাৰমানে মেইন খুঁটাটো এইডোখৰত দিব লাগিব ন এইডোখৰত দিব লাগিব ন ইয়াৰ পৰা বহলটো কিমান কৰিব অঁ আচ্ছা চৰকাৰী ঘৰ হিচাপত ন আচ্ছা ইয়ালৈকে ন ইয়ালৈকে হ'ব বহলটো ইমানেই হ'ব ন আৰু পুৰণা ঘৰটো অলপ দুদিনমান পিছত ভাঙিলেও হ'ব নহয় বহুতে কৈ আছিলে যে পুৰণা ঘৰটো ভাঙিব নালাগে কিন্তু সিহঁতৰ মাটি এই চিটটো দেখিছে কেইবাটাও ভাগ হৈ আছে ককাই ভাইৰ মাজত ভাগ হৈ আছে গতিকে যদি আমি পুৰণা ঘৰটো নাভাঙো তেতিয়া নতুন ঘৰটো কাম কৰিব নোৱাৰোঁ উপায় নাই দেউতাকৰ স্মৃতি হ'লেও ভাঙিব লাগিব যিহেতু মাটি তেনেই কম এতিয়া দেখিছে লাই খুঁটাটো ইয়াত স্থাপন কৰিম ইয়াৰ পৰা বহল হ'ব চৰকাৰী ঘৰ যেনেকুৱা ষ্টাইল তেনেকুৱা ষ্টাইলত বনোৱা যাব কিন্তু পুৰণা ঘৰটো লাহে লাহে ভাঙিব লাগিব তাৰ বাবে দূষিত উপায় নাই কাৰণ সিহঁতৰ মাটি এইকণেই আছে
এয়া খুঁটা খান্দিবলৈ আৰম্ভ কৰিছে আৰু এইসকল ৰাইজ আহিছে গাঁৱৰ ৰাইজ মই দেখাই দিছোঁ এবাৰ এইসকল আহিছে আৰু এইসকলৰ সহায় সহযোগিতাতে আজি ঘৰটো বনাবলৈ আমি সামৰ্থ্য হৈছোঁ কাৰণ মইতো নাথাকোঁ দূৰত গুচি যাওঁ এয়া হ'ল ওচৰৰ বৰদেউতাক আৰু এয়া ওচৰৰ স্থানীয় ব্যক্তি এয়া বাইদেউসকল সকলো মিলি পেলাই তেওঁলোকক বস্তু পাতি অনাত সহায় কৰি আছে আৰু এয়া গাঁত খন্দা পৰ্ব আৰম্ভ হৈছে কিছু সময় পিছতে লাই খুঁটা পুতা যাব খুঁটা পূৰা ৰেডি হৈ গ'ল ৰঙা কাপোৰ মাৰি দিছে সঁচাকৈ এই মুহূৰ্তটো সাক্ষী হ'ম বুলি ভবা নাছিলোঁ দেই এই তিনিটা ল'ৰা ছোৱালী মই ওলাই আহিছিলোঁ মাত্ৰ কি কৰিব নাজানো কিন্তু আজি যে এটা পকা ঘৰ হ'বলৈ গৈ আছে গাঁত খন্দাও হৈ গ'ল এই খুঁটা অলপ দেৰি পিছতে পুতা যাব মানুহ চাওক না কিমান অজস্ৰ মানুহ আহিছে এইসকল গাঁওবাসীৰ বাবে আজি এনেকুৱা এটা পৰ্যায় সকলো সন্মুখীন হ'বলৈ সম্ভৱ হৈছে কিছু সময়ৰ পিছতে এই খুঁটা পুতা যাব আৰু ইয়াত সকলোৱে মছলা ঢালিব এটা শুভ মুহূৰ্তৰ সাক্ষী হ'বলৈ সকলো সাজু হৈ থাকে এইটোৰ পৰা এনেকৈ বিমটো এনেকৈ যাব ন এইটো মানে মাজতে ঘৰটো ৰখি যাব পটককৈ ভাঙিবলৈ কাৰণে আচ্ছা আচ্ছা বঢ়িয়া একেলগে ভাঙিলে এটা থাকিবলৈ অসুবিধা হৈ যাব আচ্ছা 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 ঠিকে আছে ল'ৰা ছোৱালীকেইটা অসুবিধা নোহোৱাকৈ থাকিব লাগে আৰু সিহঁতে ধুনীয়া অঁ আচ্ছা আচ্ছা বাহিৰে বাহিৰে বিমটো আহিব ন একেবাৰে ঘৰটো ভাঙিলে অসুবিধা হৈ যাব হয় না চনামণি এতিয়া ধুনীয়াকৈ থাকিব এয়া বন্তি জ্বলালে ধূপ জ্বলাইছে আৰু অলপ দেৰি পিছতে ইয়াত খুঁটা পুতিব এয়া খুঁটা আনিছে এয়া খুঁটা সকলোৱে এই মুহূৰ্তৰ সাক্ষী হওক যে তিনিটা অসহায় সন্তান পিতৃ মাতৃ নাই তেওঁলোকৰ বাবে আজি এটা পকী ঘৰ হ'বলৈ গৈ আছে অসমবাসীৰ বাবে এটা গৌৰৱৰ কথা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক যে তেওঁলোকে ঘৰটো ইমান সোনকালে তেওঁলোকৰ বাবে চেংচন কৰিলে সঁচাকৈ ভাল লাগিছে আজিৰ পৰা সিহঁতি এটা নতুন ঘৰৰ আৰম্ভণি হ'ব সিহঁতৰ জীৱনটো সুন্দৰ হওক তাকে কামনা কৰিছোঁ মানে এটা শুভ মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে কেনেকুৱা লাগিছে আৰু মই বাইদেউসকলক কৈছোঁ আইসকলক এইগৰাকী আই মাতৃয়ে গোটেই সিহঁতৰ লগত সহযোগ কৰি আছে সকলো ইয়াত থকা তেওঁলোকে এটা গ্ৰুপ ক্ৰিয়েট কৰি আছে গ্ৰুপত সকলো হিচাপ দাখিল কৰি থাকে কিমান কি খৰচ হৈছে এতিয়া মই পুনৰবাৰ কৈছোঁ যে এই ল'ৰা ছোৱালীকেইটাৰ ক্ষেত্ৰত চৰকাৰে দিছে যদি কোনোবাই যদি ইটা বালি চিমেণ্ট কোনোবাই যদি সহায় কৰিব বিচাৰে কৰিব পাৰে ইয়ালৈ আহিব তেওঁলোকক সহায় সহযোগ কৰিব কাৰণ জানে আজিকালি এটা সুন্দৰ ঘৰ সিহঁতক উপহাৰ দিবলৈ গৈ আছোঁ আপোনালোকে সহায় সহযোগ কৰিব একাউণ্ট নাম্বাৰটো জমা কৰি আছে হয় নাই সোণামণি আৰু জমা কৰি থাকিব একাউণ্ট নাম্বাৰ পুনৰবাৰ মই আজি কমেণ্ট বক্সত দি দিম আৰু এইসকলক সাক্ষী কৰি আজি এই শুভ মুহূৰ্তটোৰ বাবে আগবাঢ়িছোঁ সকলোৱে এই শুভ মুহূৰ্তৰ সাক্ষী হওক সকলোৱে সেৱা কৰিছে আজি শুভ দিনৰ শুভ কীৰ্তনত আমাৰ এই সন্ধ্যামণিহঁতৰ ঘৰটি শুভ উদ্বোধন কৰিবলৈ লোৱা হৈছে ইয়াত যদি কিবা দোষা আছে সৰ্বদোষ মৈখন কৰি প্ৰভু ভগৱন্তই কৃপা কৰি কৃপা মিলাই এই কামভাগ যাতে সম্পূৰ্ণ হোৱাত ফলৱতী হয় এই প্ৰাৰ্থনা জনোৱা হৈছে আৰু লাই খুঁটাত প্ৰথম এয়া মছলা ঢালিছে বৰমাকে এয়া সুন্দৰ অতি সুন্দৰ মুহূৰ্ত সকলোৰে বাবে সমগ্ৰ অসমবাসীৰ বাবে তেওঁলোকৰ জীৱনটো ধন্য হৈছে উন্নতি হৈছে এয়া সকলোৱে তেনেকৈ দিব লাগে এক সুন্দৰ মুহূৰ্ত লাই খুঁটা স্থাপনৰ এয়া আমাৰ গাঁৱৰে এজন বয়োজ্যেষ্ঠ ৰূপেশ্বৰ দায়ে দিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তৃতীয়তে আগবাঢ়িছে আৰু এজন বয়োজ্যেষ্ঠ তেওঁ এয়া আগবাঢ়িছে মছলা দিবলৈ সকলোৱে সহযোগ কৰক সকলোৱে মছলা দিয়ক এই ঘৰটোত যাতে সিহঁতৰ জীৱনটো সুন্দৰ হয় তাকে কামনা কৰিব সকলোৱে আশীৰ্বাদ কৰিব যেনেদৰে দুমাহৰ ভিতৰত এই ছাকচেছ আমি পাবলৈ সক্ষম হৈছোঁ এই তিনিটা ল'ৰা ছোৱালীৰ বাবে যাৰ পিতৃ মাতৃ নাই যি অনাথ যি অসহায় সন্তান তেওঁলোকৰ বাবে আজি এটা বিশেষ মুহূৰ্ত আপোনালোকৰ আশীৰ্বাদৰ ফলত এই হৈছে এই সকলোৱে আগবাঢ়ি আহিছে যিটো দে সন্ধ্যামণি আটাইকেইটা দিয়া তোমালোকৰ জীৱনৰ বাবে মই আজি দৌৰি আছোঁ 2টা মাহে আজি সফলতা অৰ্জন কৰিছোঁ খুবেই এটা সুন্দৰ মুহূৰ্ত এয়া তেওঁলোকৰ ল'ৰাটোৱে দিছে জিনটোৱে এইকেইটা ল'ৰা ছোৱালী কিমান কষ্টৰে জীৱন পাৰ কৰি আছিল আজি আপোনালোকৰ আশীৰ্বাদত ৰাইজৰ সহযোগত আজি এনেকুৱা এটা দিন সন্মুখীন হৈছে 2টা মাহৰ ভিতৰত মই ভিডিঅ' বনোৱা 2টা মাহৰ ভিতৰত এয়া সফলতা এয়া সন্ধ্যামণি ডাঙৰজনী ছোৱালীয়ে দিছে আৰু সকলো সাক্ষী আছে দেখাই দিছোঁ সকলো সাক্ষী আছে এক সুন্দৰ মুহূৰ্ত আৰু সৰুজনীয়ে দিয়া সৰুজনী তাইও ৰখি মাজু এয়া দিছে তহঁতি ইয়াতে ভালকৈ থাকিবা ইহঁত ভালদৰে জীৱন কটাবা তাকে কামনা কৰিছোঁ এয়া আমাৰ লাই খুঁটা স্থাপনৰ শুভ মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ গতিকে আজি সন্ধ্যামণিহঁতৰ লাই খুঁটা স্থাপনৰ শুভ মুহূৰ্ত হৈ গ'ল সকলোৱে মছলা দি আছে খুঁটাত আশীৰ্বাদ কৰিব যাতে এইটো ঘৰতে সিহঁতৰ জীৱন উন্নতি হয় দেখিছে 2টা মাহৰ ভিতৰত কিমানখিনি প্ৰগ্ৰেছ কৰিলোঁ আৰু উন্নতি কৰিব লাগিব সিহঁতৰ জীৱনত সকলোৱে দিয়ক সকলোৱে আগবাঢ়ি সকলোৱে মছলা দিয়ক সকলোৱে আগবাঢ়ক
ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। গতিকে এই শুভ মুহূৰ্তৰ আপোনালোক সাক্ষী হ'ল বহুতে এটা ছাকচেছফুল এটা জাৰ্ণি বুলি কৈছোঁ 2টা মাহৰ ভিতৰত। গতিকে আশীৰ্বাদ কৰিব যাতে এই 3টা ল'ৰা ছোৱালী, পিতৃ মাতৃহীন এই 3টা ল'ৰা ছোৱালী জীৱনটো যাতে সদায় উন্নতিৰ পথত আগুৱাই যায় আৰু প্ৰত্যেকটো উন্নতিৰ ষ্টেপ আপোনালোকক দেখুৱাই যাম বুলি কথা দি আজি এই শুভ মুহূৰ্তটো আপোনালোকলৈ উপহাৰ দি বিদায় মাগিছোঁ। ধন্যবাদ।